নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি 15 ডিসেম্বৰ শুক্ৰবাৰে যোৰহাট জিলা এছ'চিয়েশ্যন অফ বডি বিল্ডিঙৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত সম্বোধন কৰা হয় এখনি সংবাদমেল সুদীৰ্ঘ 24 বছৰৰ পিছত যোৰহাট ষ্টেডিয়ামত 16 ডিসেম্বৰ শনিবাৰ আৰু 17 ডিসেম্বৰ দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব একাউণ্টম মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতা চাহক আমাৰ এই প্ৰতিবেদনটি 15 ডিসেম্বৰ শুক্ৰবাৰে যোৰহাট জিলা এছ'চিয়েশ্যন অফ বডি বিল্ডিঙৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত সম্বোধন কৰা হয় এখনি সংবাদমেল সুদীৰ্ঘ 24 বছৰৰ পিছত যোৰহাট ষ্টেডিয়ামত 16 ডিসেম্বৰ শনিবাৰ আৰু 17 ডিসেম্বৰ দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব একাউণ্টম মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতা উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত উক্ত শ্বাসৰুদ্ধকাৰী প্ৰতিযোগিতাখনি যিখন প্ৰতিযোগিতালৈ অধিক আগ্ৰহেৰে অসমবাসী ৰাইজে উৎকণ্ঠাৰে বাট চাই থাকে সেই প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল অহা কালিলৈ অৰ্থাৎ 16 আৰু 17 ডিসেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যোৰহাটৰ ষ্টেডিয়ামৰ বাকৰিত সদৌ অসম পৰিচৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 51তম এই পৰিচৰ্চা প্ৰতিযোগিতা আমাৰ যোৰহাটীয়া ৰাইজৰ সহযোগত আমাৰ স্থানীয় বিধায়ক জিতেন্দ্ৰনাথ গোস্বামীক আমি সভাপতি হিচাপে লৈ আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী প্ৰফুল বৰা মুখ্য পৃষ্ঠপোষক আৰু যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাধা গোস্বামীক আমি মুখ্য আহ্বায়ক হিচাপে লৈ মই নিজে ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ দীপাংকৰ খাৰঘৰীয়া জেনেৰেল ছেক্ৰেটাৰী আৰু চঞ্চল কুণ্ডলীয়া ট্ৰেজাৰাৰ আৰু ৰঞ্জিত শইকীয়া এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে লৈ আমি এখন শক্তিশালী কমিটি আমি আৰু তাৰ ফলশ্ৰুতি স্বৰূপে এতিয়া আমি অহা কালিলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰতিযোগিতা আমি আৰম্ভ কৰিম ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 24খন ডিষ্ট্ৰিক্টৰ প্লেয়াৰ ইয়ালৈ আহিব বুলি আমাক জনাইছে ইতিমধ্যে আমি 20টা ডিষ্ট্ৰিক্টৰ আমি নাম পাইছোঁ আৰু 240জন প্ৰতিযোগী আৰু কৰ্মকৰ্তাৰ আমি নাম ইতিমধ্যে পাইছোঁ এই খেলুৱৈ থকাৰ খোৱাৰ ব্যৱস্থা আমি অৰ্গেনাইজিং কমিটিয়ে আমি ব্যৱস্থা কৰিছোঁ যিমান পাৰোঁ যোৰহাটীয়া ৰাইজৰ সহায় সহযোগত তেখেতসকলক সুন্দৰভাৱে ৰখাৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমাৰ প্ৰাইম আছাম ডিজিটেল আৰু তিতাবৰৰ ৰেডিয়েণ্ট বুলি এটা অনুষ্ঠানে এই প্ৰতিযোগিতা যিখিনি আমাৰ প্ৰাইজ হ'ব সেই প্ৰাইজখিনি তেখেতসকলে স্পন্সৰ কৰিছে আৰু আমাৰ যিসকল ইয়াত কৰ্মকৰ্তা বা আমাৰ কৰ্মকৰ্তা বা ষ্টেট অফিচিয়েল আহিব তেখেতসকলৰ কাৰণে এটা মমেণ্টৰ ব্যৱস্থা কৰা হৈছে সেই মমেণ্টৰ যোৰহাটৰ দুটা অনুষ্ঠান অমৃতটো আৰু কৃষ্ণ জুৱেলাৰীয়ে আমাক ব্যৱস্থা কৰি দিছে আৰু ইতিমধ্যে আমি অসমৰ বিভিন্ন জেগাৰ পৰা এই প্ৰতিযোগীসকল আহিব আমি যোৰহাটীয়া ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আমি ONGC আৰু LICৰ পৰা আমি পাঞ্জাৱ ইঞ্জিনিয়াৰিঙৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ যোৰহাটীয়া ৰাইজৰ মৰম কৰিছে আৰু আমি আশা ৰাখি আমাৰ এই সংবাদ মেলখনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বহলভাৱে ব্যাখ্যা কৰে উদ্যোক্তাসকলৰ হৈ সভাপতি দীপাংকৰ খাৰঘৰীয়া কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰাই সংবাদ মেলখনত উদ্যোক্তাসকলৰ হৈ উপস্থিত আছিল সভাপতি দীপাংকৰ খাৰঘৰীয়া কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰা কোষাধ্যক্ষ চঞ্চল কুণ্ডলীয়া আৰু ৱাৰ্ড কমিছনাৰ ৰঞ্জিত শইকীয়া আমি দেখিলোঁ ৰাইজৰ যেতিয়া কাষ পাতিলোঁ বা ব্যৱসায়ীবিলাকৰ কাষ পাতিলোঁ সকলোৱে আমাক ইমান ধুনীয়াকৈ সহায় কৰিছিল আমি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক আমি গ্ৰুপ হিচাপে কালেকশ্যন কৰা আমি নোপোৱাকৈ কৰিলোঁ আমি লাইভ কৰিলোঁ আমি এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ লাগিছোঁ আমাৰ ভাল লাগিল কোনো এজনে কিন্তু ৰিপিট নকৰিলে কাৰোবাক যদি আমি কামটি দি দিয়ে কেনেকুৱা ধৰণে আমাক সহায় কৰিব আমি মন্ত্ৰী কাষ কৰি তেওঁলোকে আমাক এখন কাগজ পত্ৰ বিচাৰিলে আমি তেনেকুৱা ধৰণে দিলোঁ তেওঁলোকে খুব পিছ কৰি তেওঁলোকে আমাক হেৰি দিয়া পষ্ট কৰি দিয়া তেওঁলোকে পদ্ধতি অহা যোৱা কৰিবলৈ আমি গ'লোঁ আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ কৰি তেওঁলোকৰ গ'লোঁ তেওঁ প্ৰবন্ধনটো খুব ভাল আৰু গোৱালে প্ৰায় নিজৰ আমি যাম আমি চাবলৈ যাম কি মাহিতি চাবলৈ যে আপোনালোকে এটা কাম কৰোঁ যদি আপোনালোকে হেভি এখন দিবলৈ যাওঁ আপোনালোকে দেওবাৰ নোৱাৰোঁ বুলি ক'লে কাগজ পত্ৰকে পেলাই যায় মোৰ
পাবলৈ দিছোঁ আমি মই সেইটো দিছোঁ আৰু ইমান বিহেভিয়াৰকে ইমান ভাল লাগিলে যাৰ ওচৰতে গৈছোঁ বিশেষকৈ আমাৰ লিডাৰ চন্দ্ৰ বৰদলৈয়া আমি বৰ ভাল মানুহজন লগত গ'লোঁ আৰু তেখেত খুব এক্টিভ মই দেখিলোঁ তেখেত ভাবিব নোৱাৰে এক্টিভ আৰু তেখেতে আমাক ৰাস লৈ যায় লাগে আমি ভাবিছোঁ 95% কাম আমাৰ সকলো শেষ হৈ গৈছে আজিলৈকে আৰু বাকীখিনি কাম আৰু আমাৰ খেলুৱৈসকল যোৰহাটৰ পৰা যিখিনি ল'ৰা লাগি আছে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব যে যিখিনি আমি কেনেকৈ শুশ্ৰূষা কৰোঁ আমাৰ দায়িত্ব কিছু আছে লাষ্টত আৰু ষ্টুডেণ্টখিনি যিখিনি আহিব খেলুৱৈখিনি যাতে আমাক জলকীয়া যাতে কোনো বেয়া পায় তেওঁলোকে যাতে আমাক কৈ যায় যে যোৰহাটখন বৰ ধুনীয়া খেল পাতিলে বৰ ধুনীয়া ৰিচিপশ্যন পালোঁ আগতে হৈছে আমাৰ যোৰহাটৰ নাম আছে আমি খোৱা বোৱা ক্ষেত্ৰত বৰ সকলো কৰ্মচাৰীসকল বৰ ধুনীয়াকৈ তেওঁলোকৰ ৰখাৰ ব্যৱস্থা কৰিলোঁ বিশেষ আমি হোটেল ব্যৱসায়ীবিলাকৰ তেওঁলোকৰ আমি আমাৰ ৰুম বিচাৰিছোঁ আমাৰ প্ৰতিজন হোটেল ব্যৱসায়ী আমাৰ এইফালে দিল্লী হোটেলৰ পৰা আৰম্ভ কৰি এইফালে কেইবাখন হোটেলে আমাক দুটা তিনিটাকৈ ৰুম দিলে মুম্বাই তেওঁ ৰুম দিছে প্ৰতিখন আমি তাৰ ওচৰত চাবি কিন্তু হ'ব দাদা দিম দুটা দিম দুটা আমি দুটা হোটেলে মই চাইডে দিছোঁ এজন ব্যৱসায়ী ক'লে আমাৰ হোটেলৰ ৰুম লাগিলে আমাক বিশেষকৈ আমাৰ ৰুমখিনি ৰাখিবৰ কাৰণে লগতে ক'লে হ'ব আমি চাইডে দিম তেনেকৈ হোটেলবিলাকৰ পৰা ইমান ধুনীয়াকৈ পালোঁ মানে আমি কষ্ট হোৱা নালাগে না আমি যে কষ্ট পাম লাগিলে তেনেকৈ ইয়াত নিজৰ কাম মই হেৰি দোকানে দোকানে গ'লে গ'লে লাভৰ কথা হ'ব লগা কিন্তু সেই বস্তুটো আমি নাপালোঁ ইমান ধুনীয়াকৈ ব্যৱসায়ীসকলক সহায় কৰিলোঁ আৰু যিখিনি ৰখা আমি ডক্টৰটো চন্দ্ৰ দিলে এটা ঘৰ বান্ধি দিয়ে তেওঁ এটা ঘৰ গোটেই সন্ধিয়া বন্ধ কৰিলোঁ তেনেকৈ অঞ্চলৰ মাৰোৱাৰী সেইবোৰ দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া একাউণ্টম মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতাখনি ত্বৰান্বিতভাৱে আগবাঢ়িছে উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায় 250গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব উদ্যোক্তাসকলে সমগ্ৰ অসমবাসী তথা যোৰহাটবাসী ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছে উল্লেখযোগ্য যে এছ'চিয়েশ্যন অৱ বডি বিল্ডাৰ্ছ যোৰহাটৰ উদ্যোগত আৰু অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া একাউণ্টম বডি বিল্ডিং প্ৰতিযোগিতাখনি 17 ডিচেম্বৰ শনিবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৃষি মন্ত্ৰী অতুল বৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।